স্বৰ্ণ, কি হ'ল? তুমি একো নোকোৱা যে? মোৰ এই সৰু ঘৰখন তোমাৰ কেনেকুৱা লাগিছে? স্বৰ্ণ, প্লিজ আপুনি মোৰ গাৰ পৰা হাতখন আঁতৰাই দিয়ক। মই এতিয়া তোমাৰ স্বামী, মই তোমাৰ গাত হাতখন দিব পাৰোঁ। মোৰ এতিয়া কাৰো ওপৰত বিশ্বাস নাই। তেনেহ'লে তুমি আমাৰ বিয়াখনত সন্মতি দিছিলা কিয়? মোৰ সন্মতি অসন্মতি বুলি কোনো কথা নাই। দেউতাৰ কথা পেলাব নোৱাৰিহে বিয়াত বহিছোঁ। মই তোমাৰ অতীতৰ সকলোবোৰ কথা জানিয়েই তোমাক বিয়া কৰাইছোঁ। তুমি তোমাৰ অতীতৰ প্ৰতিশোধ মোৰ ওপৰত কিয় লৈছা? প্ৰতিশোধ নহয়, মোৰ শৰীৰটোহে জীয়াই আছে, মনটো কেতিয়াবাই মৰি গ'ল। তুমি তোমাৰ মনৰ সকলোবোৰ কথা মোক খুলি ক'ব পাৰা, মনটো পাতল লাগিব। সঁচা? সঁচা। শুনক তেনেহ'লে, মই তেতিয়া কলেজত পঢ়ি আছিলোঁ। সৰোজ, মই তোমাৰ কথা মাক সকলোবোৰ খুলি ক'লোঁ, কিন্তু মায়ে মানি নলয়। কি? তেনেহ'লে এতিয়া কি কৰিবা? কি কৰোঁ মই একেবাৰে বুজি পোৱা নাই। মায়ে কথাবোৰ দেউতাৰ আগতো ক'ব নোৱাৰে। দেউতাৰ আগত ক'লে দেউতাই মোক কলেজ অহাই বন্ধ কৰি দিব। স্বৰ্ণ, মই তোমাক এৰি থাকিব নোৱাৰোঁ। তুমি কাম এটা কৰা, তুমি সেইখন ঘৰৰ পৰা একেবাৰে গুচি আহা। কি? তুমি এইবোৰ কি কথা কৈছা? মা দেউতাই মোক লৈ বহুত সপোন দেখে, আৰু মোৰো কিবা এটা কৰা বহুত ইচ্ছা আছে। নাই, তুমি একো কৰিব নালাগে। তোমাৰ মনৰ সকলো আশা মই পূৰণ কৰিম। তুমি খালি সেইখন ঘৰৰ পৰা গুচি আহা। ইমান সোনকালে? ক'তনো ইমান সোনকাল হৈ আছে? মোৰ বাবে দেৰিহে হৈছে। আৰু এটা কথা শুনা, মোৰ কাৰণে মা দেউতাই কিন্তু ছোৱালী চাই আছে। ক'ৰবাত যদি ছোৱালী পচন্দ হৈ যায়, তেনেহ'লে মা দেউতাই কিন্তু মোৰ বিয়া কৰাই দিব। পিছত পাৰিবা তুমি মোক এৰি থাকিবলৈ? নাই, মই তোমাক এৰি কেতিয়াও থাকিব নোৱাৰোঁ। তেনেহ'লে আৰু বেছি কথা ভাবি থাকি লাভ নাই, আহা মোৰ লগত। ছোৱালীজনী ঘৰৰ পৰা ওলাই গ'ল। তুমি মাকজনী ক'ত আছিলা? এতিয়া দৰ্জা মুখত বহি ইনাই বিনাই কান্দিবলৈ আহিছে। তাইতো আনদিনাৰ দৰে কলেজলৈ যাওঁ বুলিয়ে কৈছে। মইতো কলেজলৈ যোৱা বুলিহে ভাবিছোঁ। তাই যে এনেকুৱা এটা কাম কৰিব মই সপোনতো ভবা নাছিলোঁ। ছোৱালীৰ মাক হ'লে ছোৱালীৰ চাল চলন বুজিব লাগিব। অসীম, তই কিবা খবৰ পালিনে? তাই সৰু ছাতৰ ঘৰতেই আছে মা। মই তাইক বহুত বুজাইছিলোঁ আনিবলৈ, কিন্তু তাই নাহে। তই সিহঁতৰ ঘৰলৈ কিয় গৈছিলি? তই পুলিচৰ ওচৰলৈ নগলি কিয়? পুলিচৰ ওচৰলৈ গৈ কথা বহাই লাভ নাই দেউতা। তাই এতিয়া বিবাহৰ কাৰণে উপযুক্ত। পুলিচে যদি সোধে তাই নিজৰ মৰ্জিমতে অহা বুলি ক'লে কি হ'ব? আমিহে লাজত পৰিব লাগিব। মোকতো এতিয়া তাই সেই বুলিয়ে কৈছে। তাই হেনো নিজৰ স্বইচ্ছাৰে গৈছে, গতিকে আমাক সেইবোৰৰ মাজত সোমাবলৈ মানা কৰিছে। কি? তাই তেনেকৈ কৈছে নেকি? তেনেহ'লে মোৰো এটা শেষ সিদ্ধান্ত শুনি ল। তাই যেতিয়া নিজৰ স্বইচ্ছাৰে এইখন ঘৰৰ পৰা ওলাই গৈছে, তেনেহ'লে আজিৰ পৰা ময়ো পাহৰি গ'লোঁ মোৰ যে এজনী ছোৱালী আছিল, আৰু তাইৰ কাৰণে এইখন ঘৰৰ দুৱাৰ চিৰদিনৰ বাবে বন্ধ। আৰু তোমাকো কৈছোঁ শুনা, কেতিয়াবালৈ যদি তাইৰ লগত কিবা সম্পৰ্ক ৰাখা, তেনেহ'লে কিন্তু তোমাৰো কথা ভাল নহ'ব। দেউতা? মা, এতিয়া আৰু কান্দি থাকি লাভ নাই। ব'লা ভিতৰলৈ ব'লা, পিছত কি হয় দেখা যাব। তাই কিয় এনেকুৱা এটা কাম কৰিলে? তাই এইখন ঘৰত কিহৰ অভাৱত আছিল? তাই এনেকুৱা এটা কাম কৰিব বুলি মই সপোনতো ভবা নাছিলোঁ। সৰোজ, মোক কেনেকুৱা লাগিছে? তুমিতো এনেও ধুনীয়া, আৰু এতিয়া চাদৰ মেখেলা পিন্ধিছা আৰু ধুনীয়া লাগিছে। আমিহে কোলামোলা মানুহ, আমাকহে ভাল নালাগে। তুমি এইবোৰ কি কথা কৈছা? মোৰ চকু যদি তোমাৰ চকুত লগাই চালেহে গম পাবা তোমাক কিমান ধুনীয়া লাগে। কথা নাই বতৰা নাই, যিকোনো ঘৰ এখনৰ পৰা ছোৱালী এজনী আনি ঘৰ সোমাইছেহি। ছোৱালীৰ কি আকাল হৈ আছে? এইখন ঘৰলৈ ছোৱালী দিবলৈ কত মানুহে মানুহ লগাই খবৰ দি আছে। কত ভাল ভাল মানুহৰ ঘৰৰ পৰা খবৰ আহি আছে। সেইবোৰ সুবিধা এৰি সেইখন ঘৰহে পালে গৈছে। ইমান দুখীয়া মানুহ ঘৰৰ পৰা ছোৱালী আনে নেকি? আজিকালি ল'ৰা ইমান বুৰ্বক নহয়। হেৰা, মানুহ ঘৰক তুমি এনেই বকি নাথাকিবা। মানুহ ঘৰে আহি ছোৱালী আমাৰ ঘৰত দিয়াহি নাই নিজেই। তোমাৰ ল'ৰাই নিজেই ছোৱালী পলুৱাই আনিছে। কিবা ক'বলগীয়া থাকিলে তুমি তোমাৰ ল'ৰাক কোৱা। মানুহ ঘৰক এনেই বকি নাথাকিবা। বেচেৰা যতীনটো লৈহে বেয়া লাগিছে। ছোৱালীজনীক লৈ কিবা এটা আশা কৰি আছিল, তাইও দেউতাকৰ আশাবোৰ গছকি মোহাৰি থৈ আহিল। এতিয়া মানুহৰ আগত মুখ উলিয়াব কেনেকৈ? আপোনাৰ এতিয়া তাই দেউতাকলৈহে বেয়া লাগিছে। আমাৰ ঘৰখনত যে আৰু এটা খাৱৰীয়া বাহিলে, সেইটো আপোনাৰ হ'লে চিন্তা নাই। আহিছে, একেবাৰে সুধা মুখখন লৈ আহিছে। হেৰ', তোমাৰ ল'ৰাই ছোৱালী পলুৱাই আনিছে, বিয়া কৰাই লৈ অহা নাই নহয়। পলাই অহা ছোৱালীজনীয়ে কি তোমাৰ কাৰণে আগবঢ়াই বস্তু আনিব লাগিছিল নেকি? অকণমান মনে মনে থাকা বুজিছা। ছোৱালীজনী নতুনকৈ আহিছে, শুনিলে তাই কি বুলি ভাবিব? আৰু ওচৰ চুবুৰীয়া মানুহেও যদি তোমাৰ এই কথাবোৰ শুনে, তোমাক কি বুলি ভাবিব কোৱাচোন? মই একো নোহোৱা কথাটো কোৱা নাই। মা, পইচা কেইটামান দিয়াচোন। মই বিয়া পতাৰ কাৰণে হেনো লগৰবোৰক খানা দিব লাগে। তোৰ লগৰবোৰক খানা খুৱাবলৈ মোৰ হাতত পইচা নাই। মা, কিয়নো খং কৰি থাকা? আজিৰ দিনটোতনো বাৰু খং কৰি থাকিব লাগেনে? দেউতা, তুমিয়ে মাক বুজোৱাচোন। মইনো কি দেশত নোহোৱা কাম এটা কৰিলোঁ? ছোৱালীহে আনিছোঁ, তাতে কি ইমান খং কৰিব লাগেনে? হেৰা, দিবই লাগিব। সৰুৰ পৰা পইচা খোজোতেই দি তুমিয়ে অভ্যাসটো বেয়া কৰিলা। এতিয়া নিদিওঁ বুলি ক'লে হ'ব জানো? যোৱা, তাত পইচা কেইটামান দি দিয়া। আৰু তোকো কৈছোঁ শুন, তই এতিয়া এজন বিবাহিত পুৰুষ। এনেকৈ মাৰ পৰা পইচা খুজি সংসাৰ চলাম বুলি ভাবিলে নহ'ব। কিবা এটা কাম কৰিবলৈ চেষ্টা কৰ। কৰিম দেউতা, অহা মাহৰ পৰাই কিবা এটা কৰিম। মা, দিয়া না, মোৰ দেৰি হৈছে। আনি আছো ৰ। পিছে ঘৈণীয়েৰে কাম বন কৰিব নে ৰুমতে সোমাই থাকিব?
কৰিব মা, কিয় নকৰিব? তোমাৰহে বোৱাৰী, কি কাম কৰিব লাগে তুমি কৈ দিয়া, তাই কৰি দিব। কাম কৰিবলৈ মই দেখা দিব লাগে, চকুৰে কাম দেখা নাপায়। হ'ব দিয়া মা, আগে মোক পইচাটো দিয়াচোন, পিছত এইবোৰ হৈ থাকিব নহয় কাম চাম। আনি আছো ৰ। আজি সমীৰ এতিয়ালৈকে দেখা দেখি নাই দেখোন। আৰে ভাই, নতুনকৈ বিয়া পাতিছে, কেনেকৈ আহোঁ বুলিয়ে ঘৰৰ পৰা ওলাই আহে। আহিব সি অকণমান দেৰি হ'লেও ওলাবহি চাবি। সি চব এৰিব পাৰিলেও যোৱা আৰু মদ এৰিব নোৱাৰে। সি চাগে আমাক খানা খুৱাব পাম বুলিয়ে আজি দেৰি কৰি আছে। খানা নোখোৱালে কি আমি এৰি দিম নেকি তাক? আজিতো ডাবল পাৰ্টি হ'ব। ঐ ফোন এটা কৰচোন তালৈ। নেলাগে, এবাৰ কৰিলোৱে। বাৰে বাৰে ফোন কৰি থাকিলে ঘনীয়াকৈ ভাবিব আমিহে তাক ফোন কৰি মাতি থাকোঁ। সি এনেই ভাল ল'ৰাই। হয় দে, নেলাগে ফোন কৰিব, সি নিজেই ওলাবহি। সৌটো দেখোন নাম লওঁতেই হাজিৰ। ঐ বিয়া পাতি প্ৰথম দিনাখনেই ইমান লেট যে? নহয় মই তেতিয়া আহিব ওলাইছিলোঁ, মায়েহে কিবা কিবি কথাবোৰ কৈ ৰাখি আছে। আজি কিন্তু ডবল পাৰ্টি দিব লাগিব। হাতত পইচা কমকৈ আছে তহঁতকেইটাইও বৰ লাগি থাক। পইচা কমকৈ আছে যদি মোৰ পৰা ধাৰে ল। আছে যদি দে নহ'লে 1000 টকা এটা, মই তোক পিছত দি আছোঁ। এনেকৈয়ে সৰু যে ৰাতি মদ খাই আৰু জুৱা খেলি ৰাতি দেৰিকৈ ঘৰ সোমাইহি। হেৰা, কি হ'ল, কিয় চুপি আছা? ছোৱালীজনীয়ে মুৰ্গীৰ মাংস খাই বৰ ভাল পায়। আজি মাংসখিনি বনোৱাৰ কাৰণে তাইলৈ বৰকৈ মনত পৰিছে। এদিন দুদিনকৈ দুমাহেই হ'লহি। তাই ভুল কৰিব পাৰে, সেইবুলি আপুনি বাপেকটো হৈ ইমান জেদ ধৰি থাকিব লাগেনে? কি? মই কি জোঁৱাই বৰিব যাব লাগিছিল নেকি? তাই মোৰ কাৰণে 2 মাহৰ আগতেই মৰিল। মৰা ছোৱালীজনীক মই এতিয়া ক'ত বিচাৰি ফুৰোগৈ? দৰকাৰ হ'লে আৰু 4 মাহৰ পিছত মই তাই ছমহীয়া সকাম পাতিম। কি অমংগলীয়া কথা কয় আপুনি? তাই মোৰ সকলো আশা ভৰসা ভৰিৰে মোহাৰি থৈ গুচি গ'ল। মই তাইৰ কথা একেবাৰে পাহৰি গৈছোঁ, আৰু তুমিও পাহৰি যোৱাটোৱেই ভাল। এতিয়াও মই ভালদৰে ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰোঁ। মানুহে বাটত লগ পালে মোক সোধে আপোনাৰ পলাই যোৱা ছোৱালীজনী খবৰ ভালনে বুলি। সেইবোৰ মানুহৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মোৰ হাতত কোনো উত্তৰেই নাথাকে। মই তলমূৰ কৰি গুচি আহিবলগীয়া হয়। আচলতে এইবোৰ দিন দেখাৰ আগতেই মই মৰিয়ে থাকিব লাগিছিল। ঐ, মই কোৱাৰ কথা তই শুনিবি নে নুশুন? নুশুনো মই। কি কলি? তই মোৰ কথা নুশুন? তোক আজি মই সৰোজ, অভদ্ৰামি নকৰিবা। মই সকলো ত্যাগ কৰি সেইখন ঘৰৰ পৰা তোমাৰ লগত পলাই গুচি আহিছিলোঁ তোমাৰ কথা শুনি। এতিয়া মই কোনখন মুখেৰে ঘূৰি যাওঁ টকা বিচাৰি? মই তোমালৈ পলাই অহা কথাতে মা দেউতাই মানি ল'ব পৰা নাই, আৰু এতিয়া মই পইচা বিচাৰি গ'লে পইচা দিব নেকি? মই সেইবোৰ একো নাজানো। মুঠতে মোক আজিৰ ভিতৰত টকা লাগিব। নিজৰ ছোৱালীজনীক সামান্য 1 লাখ টকা এটা দিব নোৱাৰে তোৰ সেই অসভ্য বাপেৰে? তোমাৰ ব্যৱসায়ত টকা লাগে বুলি কোৱাৰ কাৰণে মই মাৰ ঘৰৰ পৰা পিন্ধি অহা সোণৰ ফুলি, সোণৰ চেইন, খাৰু সকলোবোৰ বিক্ৰী কৰি দিলোঁ, আৰু একাউণ্টত থকা 50,000 টকাও দিলোঁ। ইমাহত হ'ব সিমাহত হ'ব বুলি কৈ তোমাৰ মাহটোৱেই নপৰে দেখোন। কি কৰিলা সেইবোৰ টকা? কি কৰিলা সেইবোৰ পইচা? মদ খালা, জুৱা খেলিলা। মদ খাই জুৱা খেলি সকলোবোৰ পইচা শেষ কৰি দিলা। ঐ, মোক চম্ভালি কথা কবি। তোৰ দেউতাৰে টকাৰে মই মদ খোৱা নাই, জুৱা খেলা নাই। ব্যৱসায়ৰ কাৰণে তোক সামান্য 1 লাখ টকা এটা আনিবলৈ দিছিলোঁ, তই সেইখিনিও কৰিব নোৱাৰিলি। মই মোৰ দেউতাৰ পৰা 1 টকা এটাও আনিব নোৱাৰোঁ। ঐ, মোৰ মুখে মুখে কথা কৈ মোক খং তুলি নলবি। কেনেবাকৈ খং উঠিব পাৰিলে তোক ডিঙি চেপি মাৰি পেলাম। মাৰি পেলাম মোক, কিয় চাই আছা? ঐ, ওলা বুলি কৈছোঁ, এতিয়াই ওলা। তই মোৰ চকুৰ আগত আৰু অলপ সময়ো নাথাকিবি। ওলা। যাম, আজি ওলাই যাম, আৰু কেতিয়াও ঘূৰি নাহোঁ। তই নাহিলেই ভাল। তই নাহিলেই মই শান্তিত থাকিব পাৰিম। তোৰ দৰে এজনী মোৰ কোনো দৰকাৰ নাই। ওলা, এতিয়াই যা বুলি কৈছোঁ। মই যদি তোক ঘৰত দেখা পাওঁ চাবি কিন্তু, তোৰ কথা ভাল নহ'ব। সৰোজ, তুমি মোৰ লগত কিয় ইমান প্ৰতাৰণা কৰিলা? তোমাৰ কাৰণেই মই মোৰ মা দেউতাৰ আশাবোৰক মোহাৰি থৈ তোমালৈ গুচি আহিছিলোঁ। আজি তুমি মোক কিয় এনেকুৱা কৰিছা? মোৰ আশাবোৰ তুমি ভৰিৰে মোহাৰি পেলালা। হ'ব, মই আজিয়ে ঘৰৰ পৰা ওলাই যাম। তুমি মোক ইয়াত ৰাখিব বিচৰা নাই যেতিয়া ময়ো নাথাকোঁ। মা, সৰুজে আজি মোৰ লগত কাজিয়া কৰিছে, মাৰিবলৈও হাত দাঙি গৈছে। তাৰ দিনক দিনে নিচা কৰা অভ্যাসটো বাঢ়ি গৈছে। আজি কিছুদিনৰ পৰা মোৰ লগত প্ৰায় কাজিয়া কৰি থকা হৈছে, আৰু মোক আজি ঘৰৰ পৰা ওলাই যাবলৈ কৈছে। মই হেনো মাৰ ঘৰৰ পৰা টকা 1 লাখ আনি দিব লাগে। তুমিও যে আৰু বোৱাৰী, সেই সৰু কথাটোৰেনো কাজিয়া কৰিব লাগেনে? তোমাৰ দেউতাৰ ঘৰৰ পৰা টকা 1 লাখ আনি যেনিবা তোমাৰ মানুহজনক কিবা এটা সহায় কৰিলে, তাতেনো কি ক্ষতি হ'ল? তোমাকতো আমি লাখে লাখে টকা বিচৰা নাই। তোমাক যদি সৰুজে পলুৱাই নানি বিয়া কৰাই আনিলে হয়, 5-6 লাখ টকা দেখোন খৰচ কৰিব লাগিল হয় তোমাৰ দেউতাই। তাক কিবা কামৰ কাৰণে টকা 1 লাখ লাগে, সেইকাৰণেহে তোমাক কৈছে। আনি দিলেই হ'ল দেউতাৰক খুজি। সেই কথাটোতে কাজিয়া কৰিব নালাগে নহয়। ঘৰখনত কাজিয়া কৰি এনেই অশান্তি সৃষ্টি কৰিছা। যা, যি কৰা কৰি থাকা। মোক কিতাপখন অকণ পঢ়িবলৈ দিয়া। মা, মাজনী, তই কান্দিছ কিয়? মা, মই সৰুজৰ ঘৰৰ পৰা একেবাৰে গুচি আহিলোঁ। বিনু, এই কেতিয়াই ইয়াৰ পৰা যাবলৈ কোৱা? হেৰি, আপুনি কিয় ইমান কঠোৰ হৈছে কওকচোন? তাই কিবা এটা বিপদত পৰিছে। তাই জানো আপোনাৰে ছোৱালী নহয়? মোৰ যে এজনী ছোৱালী আছিল, সেই কথাটো মই কেতিয়াবাই পাহৰি গ'লোঁ। দেউতা, তুমি মোক ক্ষমা কৰি দিয়া।
মই তোমালোকৰ কথা নুশুনি বহুত ভুল কাম কৰিলোঁ। তোমালোকক কষ্ট দিয়াৰ কাৰণে ভগৱানে এতিয়া মোকো কষ্ট দিছে। হেৰা, মই কি কৈছোঁ তুমি শুনিছানে নাই? তাইক ওলাই যাবলৈ কোৱা। দেউতা, তুমি মোক থাকিবলৈ ঘৰৰ এটা চুকত অকণমান ঠাই দিয়া, নহ'লে মই কলৈ যামগৈ দেউতা। এইখন ঘৰত কোনো বাহিৰা মানুহৰ কাৰণে ঠাই নাই। দেউতা, মই তোমালোকৰ কথা নুশুনি অবাধ্য হৈ বিয়া হৈছিলোঁ সঁচা। সেই বুলি মোক কোনোবাই প্ৰতাৰণা কৰিলে কাৰণে তুমি মোক অন্তৰৰ পৰা উলিয়াই দিব পাৰিলানে? ভণ্টি, তই নেকান্দিবি। দাদা, মোক ক্ষমা কৰি দে। দেউতা, তাই ভুল কৰিছিল সঁচা, কিন্তু তাইতো দেশত নোহোৱা কাম কৰা নাই। তাই সুৰুজক মনে প্ৰাণে ভাল পাইছিল আৰু ভাল পোৱাৰ কাৰণে তাৰ লগতে গোটেই জীৱনটো কটাম বুলি ভাবিছিল। এতিয়া সি যে এনেকৈ মদ খাই পাগলামি কৰিব, গোটেই ৰাতিটো জুৱা খেলিব, তাই কি জানিছিল? তাই ভাল পোৱা মানুহজনক এৰি থৈ অহা দুখ তাই লাগিয়ে আছে। আকৌ যদি আমি ঘৰৰ মানুহখিনিও তাইক এনেকুৱা ব্যৱহাৰ কৰোঁ, তাই কলৈ যাবগৈ? দেউতা, তুমি খংবোৰ অলপ কমোৱা। তাই ইয়াত থাকিবলগীয়া হ'লে তাই আমাৰ কথামতে চলিব লাগিব। তাই আমাৰ কথামতে চলিব পাৰে নে নোৱাৰে সুধি ল। হ'ব দেউতা, মই তোমালোকে যি কোৱা তাকেই শুনিম। তোমালোকৰ পাৰ্মিশ্যনৰ অবিহনে মই ঘৰৰ পৰা এখোজো বাহিৰলৈ নিদিওঁ। মা, যোৱা, ভণ্টিক ভিতৰলৈ লৈ যোৱা। মাজনী, বল। দেউতা, তুমি চকু পানী উলিয়াইছা যে? মোচা। তুমি কান্দিলে একেবাৰেই ভাল নালাগে দেউতা। তাই পলাই যোৱাৰ কাৰণে তাইৰ ওপৰত অকণমান খং কৰি আছিলোঁ সঁচা। সেই বুলিয়ে যে সি তাইৰ ওপৰত তেনেকুৱা অত্যাচাৰ কৰিব, তাইৰ জীৱনটোৰ লগত খেলিব, মই সেই কথাটো একেবাৰেই ভবা নাছিলোঁ। আজি 2-3 মাহ তাই বহুত কষ্টত থাকিল সেইখন ঘৰত, আৰু আমিও একো খবৰ নল'লোঁ। তাই বহুত কষ্ট পাই আছে মনত। মই এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ। হ'ব দেউতা, তাই ঘূৰি আহিল যেতিয়া এতিয়া সকলোবোৰ আগৰ দৰে হৈ যাব। আহা, ভিতৰলৈ আহা। এইবোৰেই আছিল মোৰ জীৱনত ঘটি যোৱা ঘটনা। এতিয়া আপুনিয়ে কওক, মোৰ লগত হৈ যোৱা ইমানবোৰ ঘটনাৰ পিছত মই কাক কেনেকৈ বিশ্বাস কৰিম? বিশ্বাসৰ ওপৰতে পৃথিৱীখন চলি আছে। বিশ্বাসৰ অবিহনে সকলো শূন্য। মোৰ জীৱনটো শূন্য। শূন্যৰ মূল্য নাই সঁচা, কিন্তু শূন্যৰ বাওঁফালে এটা 1 বহাই দিলে 10 হয়। মই তোমাক 10 বনাব খুজিছোঁ। মই তোমাৰ দাদাৰ লগত তোমালোকৰ ঘৰলৈ প্ৰথম দিনা যাওঁতেই মই কিবা এটা তোমাৰ কথা বুজি পাইছিলোঁ। মোক চাহকাপ দিবলৈ আহোঁতে তলমূৰ কৰি আহিছা। নামটো সোধোতে একেবাৰে ক'বই পৰা নাছিলা, 2বাৰ সোধোতেহে ক'ব পাৰিছা। মই তেতিয়াই জানিছিলোঁ তোমাৰ মনত ডাঙৰ কিবা এটা চলি আছে। আৰু তোমাৰ দাদাক মই সুধিলোঁ, তোমাৰ দাদাই মোক তোমাৰ সকলোবোৰ কথা কৈছিল। আৰু তেতিয়াই মই সিদ্ধান্ত ল'লোঁ, তোমাৰ দৰে ছোৱালীজনীক যদি মই মোৰ সংগী বনাই লওঁ আৰু তোমাৰ দুখবোৰৰ সমভাগী হওঁ, তেতিয়াহ'লে তোমাৰ মনটো অলপ পাতলিব আৰু শান্তিৰে জীয়াই থাকিব পাৰিবা। ইমান সুন্দৰ ডাঙৰ পৃথিৱীখনত তুমি কিয় অকলশৰীয়া হৈ থাকিবা? গতিকে তোমাৰ সকলোবোৰ কথা জানি বুজিয়ে মই তোমাক বিয়া কৰাইছোঁ। এতিয়া চকুপানী মোচা, বহুত ৰাতি হ'ল, শুই থাকা। মই সেই চোফাখনতে শুই থাকিম। একেটা ৰুমতে শোৱাৰ কাৰণে ভয় খাব নালাগে। মই তোমাক একো অসুবিধা নকৰোঁ। তোমাৰ ইচ্ছাৰ অবিহনে মই তোমাৰ গাত কেতিয়াও হাত নিদিওঁ। মোৰ সকলোবোৰ কথা জানি শুনি তেওঁ মোক বিয়া কৰাইছে। মোৰ দুখৰ সমভাগী হ'ব খুজিছে। আৰু মই তেওঁৰ লগত এয়া কি কৰিছোঁ? যাক মই অন্তৰেদি ভাল পাইছিলোঁ, তেওঁ মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে। আৰু যাক মই মোৰ গাত হাত দিবলৈ মানা কৰিছোঁ, তেওঁ মোৰ দুখৰ সমভাগী হ'বলৈ ওলাইছে। নাই, মই এয়া ভুল কৰিছোঁ। শুনকচোন, আপুনি চোফাত শুব নালাগে, বিচনাত শুৱকহি মোৰ লগত একেলগে। তোমাৰ অসুবিধা হ'ব নেকি? মোৰ একো অসুবিধা নহয়। অথনি তেনেকৈ কোৱাৰ কাৰণে মোক ভুল বুজি নাথাকিব। তুমি একেবাৰে চিন্তা নকৰিবা, মই তোমাক কেতিয়াও ভুল বুজি নাথাকোঁ।